লাষ্ট ভিডিঅ'টোত আমি তিনিটা বেচিক বস্তু অথবা কোৰ কনচেপ্টৰ ওপৰত আমি কথা পাতিছোঁ। তো ফাৰ্ষ্ট ওৱানটো আছিল প্ৰগ্ৰামিং, তাৰপিছত কোডিং এণ্ড থাৰ্ড তাৰ ইম্পৰ্টেণ্ট লেংগুৱেজৰ ভিতৰত আমি বস্তুটো গম পালোঁ কি লেংগুৱেজৰ তিনিটা ভাগ থাকিছে। চ' কি ভাগ থাকিছে? ফাৰ্ষ্ট ইজ হাই লেভেল লেংগুৱেজ, ছেকেণ্ড ইজ ল' লেভেল লেংগুৱেজ। কম্পিউটাৰে ল' লেভেল লেংগুৱেজ বুজি পায় আৰু হাই লেভেল লেংগুৱেজটো ল' লেভেল লেংগুৱেজলৈ কনভাৰ্ট হৈছে। ইমানটো বস্তু আমি লাষ্ট ভিডিঅ'টোত আমি ক্লিয়াৰ কৰিছোঁ। যদি লাষ্ট ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই, এবাৰ গৈ কিনি চাই আহক, এইটো বেছি ভাল হ'ব। নতুবা এই ভিডিঅ'টোত একো বুজিব নোৱাৰিবা। আজিৰ ভিডিঅ'টোত কৰিম কি? আজিৰ ভিডিঅ'টোত আমি চি প্ৰগ্ৰামিঙৰ ভিতৰত সোমাই যাম। ইট ইজ এ এণ্ট্ৰি ড'ৰ ফৰ লাৰ্ণিং চি প্ৰগ্ৰামিং। চ' এণ্ট্ৰি ড'ৰ মানে কি? চোৱা, প্ৰথমটো এই বস্তুটো বুজা, চি প্ৰগ্ৰামিং ইজ এ হাই লেভেল লেংগুৱেজ। তাৰ মানে চি প্ৰগ্ৰামিংটো কনভাৰ্ট হৈ যাব ল' লেভেল লেংগুৱেজত। মানে চি প্ৰগ্ৰামিং আমি ইংলিছ লেংগুৱেজত লিখিম আৰু এইটো কনভাৰ্ট ক'ত হ'ব? 0 আৰু 1ত এই বস্তুটো কনভাৰ্ট হৈ যাব। এতিয়া আমাৰ ইমানটো বস্তু বুজিব লাগিব কি আমি ইংলিছ লেংগুৱেজটো লিখিম ক'ত, মেচিন লেংগুৱেজটো কনভাৰ্ট ক'ত হ'ব, আৰু মই আউটপুটটো ক'ত পাম। চ' আমাৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু কি থাকিছে? মেচিন লেংগুৱেজত কনভাৰ্ট হওক নহওক মোৰ মতলব নাই। মোৰ মতলব হ'ল কি মই প্ৰগ্ৰামিং কৰিম আৰু মোৰ আউটপুট আহিব লাগে। ইয়াৰ মাজত কি হৈ আছে মোৰ মতলব নাই। চ' আজিৰ দিনাৰ ভিডিঅ'টোত আমি এই বস্তুটো চাম কি ক'ত কি কেনেকুৱাকৈ বস্তুটো ইউজ হ'ব। চ' প্ৰথম বস্তু আমাৰ কুৱেশ্যনটো আছিল কি আমি চি প্ৰগ্ৰামিং আমাৰ ইংলিছ লেংগুৱেজৰ ইউজ কৰিব লাগিব। তাৰ মানে আমাৰ এটা লেংগুৱেজ ইউজ কৰিব লাগিব। যোনটো লেংগুৱেজ থাকিছে বাট এটা লেংগুৱেজ আমাৰ ইউজ কৰিব লাগিব। এতিয়া যদি লেংগুৱেজ আছে তাৰ মানে তাত গ্ৰামাৰ থাকিব। গ্ৰামাৰ থাকিছে মানে হোৱাট ইজ এ গ্ৰামাৰ? বেচিকেলি গ্ৰামাৰ হৈ গ'ল নিয়ম, এটা লেংগুৱেজ লিখাৰ এটা পদ্ধতি অথবা এটা প্ৰট'কল। ই নিয়মটো আমাৰ মানি চলিব লাগিব। যদি ইমান নিয়মটো আমি মানি যদি নচলোঁ তেতিয়াহ'লে আমাৰ লেংগুৱেজটো ভুল, আমাৰ লিখাটো ভুল। ছেম টু ছেম যেতিয়া মই চি প্ৰগ্ৰামিং কৰিম, ইংলিছ লেংগুৱেজত নিশ্চয়ভাৱে কৰিছোঁ, বাট এইটো পিয়'ৰ ইংলিছ লেংগুৱেজ নহয়, এইটো এটা ডিফাৰেণ্ট ধৰণৰ ইংলিছ লেংগুৱেজ। এতিয়া এই ইংলিছ লেংগুৱেজটোৰ কিছুমান নিয়ম আছে আৰু এই নিয়মটোক আমি কি বুলি ক'ম? চিনটেক্স। চ' হোৱাট ইজ এ চিনটেক্স? চিনটেক্স ইজ আ প্ৰচিডিঅ'ৰ, প্ৰট'কল অৰ ৰুলছ ফৰ ৰাইটিং চি প্ৰগ্ৰামিং। যদি চিনটেক্স ৱৰ্ডটো যদি আহিছে তাৰ মানে বাছ ইমানটোৱে বুজিলোঁ হ'ল কি এইটো গ্ৰামাৰ। যদি মই তোমাক কওঁ কি চিনটেক্স এৰাৰ হৈ গ'ল, মানে এৰাৰ মানে কি হ'ল? ভুল। চিনটেক্স এৰাৰ মানে আমি প্ৰগ্ৰামিং যে কৰিছোঁ, বেচিকেলি চি প্ৰগ্ৰামিং যে কৰিছোঁ, এই প্ৰগ্ৰামিং লিখা পদ্ধতিটো ভুল হ'ল অথবা গ্ৰামাটিকেল মিষ্টেক্স হৈ গ'ল। চি প্ৰগ্ৰামিং ইজ হাই লেভেল লেংগুৱেজ। তাৰ মানে এই লেংগুৱেজটো ইংলিছ লেংগুৱেজৰ ওচৰা ওচৰি। এই ইংলিছ লেংগুৱেজটো কনভাৰ্ট হৈ যাব আমাৰ 0 আৰু 1। ইংলিছ লেংগুৱেজৰ ওচৰা ওচৰি, ইট ইজ নট পাৰফেক্টলি ইংলিছ লেংগুৱেজ। চ' এই চি প্ৰগ্ৰামিংটো আমাক ক'ত কনভাৰ্ট কৰি দিয়া হ'ব? 0 and 1, তাৰ মানে মেচিন লেংগুৱেজত কনভাৰ্ট কৰা হ'ব। এতিয়া যে আমি কনভাৰ্ট কৰিম, কেনেকুৱাকৈ কনভাৰ্ট কৰিম? প্ৰথম কথা, নেক্সট লিখিম ক'ত? লেংগুৱেজটো ক'ৰবাতো লিখিব লাগিব, আৰু যদি লেংগুৱেজটো লিখিছোঁ তাৰ মানে এটা ফাইল বনিব। ইমানটো বস্তু আমি জানোৱেই, ইমানটো বেছিকটো আমাৰ ক্লিয়াৰ হ'ব লাগে। যদি ক্লিয়াৰ নহয় এতিয়া ক্লিয়াৰ হৈ যাওক। যদি কম্পিউটাৰত আমি কাম কৰিছোঁ, আমাৰ ছাপ'জ মই প্ৰগ্ৰামিং লিখোঁ, গান ভৰাই আছোঁ অথবা ভিডিঅ' চাই আছোঁ, এই ভিডিঅ'টোত এটা পাৰ্টিকুলাৰ প্লেচত ষ্ট'ৰ হ'ব। এই ফাইলত গ্ৰুপছ অফ ডাটা থাকিব।
ছেম টু ছেম। যেতিয়া মই কোডিং কৰিম, প্ৰথম লাইন, ছেকেণ্ড লাইন, থাৰ্ড লাইন, ফ'ৰ্থ লাইন, এই গোটেই কোডিংকেইটা এটা ফাইলত গুচি যাব। তাৰপিছত এই ফাইলটো মোক কনভাৰ্ট হৈ যাব মেচিন লেভেল লেংগুৱেজত। মেচিন লেংগুৱেজত কনভাৰ্ট যেতিয়া হ'ব, তেতিয়াহ'লে কি হ'ব, 0 1 0 1 এনেকুৱা এটা ছিগনেল বনিব। এই ছিগনেলটো আকৌ এটা ফাইলত বনিব। এই ছিগনেলটো আকৌ এটা ফাইল বনি যাব। তাৰমানে ইয়াতো এটা ফাইল থাকিছে, ইয়াতো এটা ফাইল থাকিছে। তাৰপিছত যেতিয়া আমি আউটপুট ওলাব, তাত আকৌ আৰু এটা ফাইল থাকিব। ঠিক আছে, আৰু এই ফাইলটো আমি বহুত ভালকৈ বুজিছোঁ, এইটো থাকি .exe ফাইল অথবা .msi ফাইল। চ' আমাৰ কাৰণে ইয়াত ইম্পৰ্টেণ্ট বস্তু কি, আমাৰ কাৰণে ইম্পৰ্টেণ্ট বস্তুটো হ'ল কি, আমি নিজৰ লেংগুৱেজটো লিখিম ক'ত আৰু মোৰ আউটপুটটো ক'ত আহিব। মাজত কি হৈ আছে আমাৰ মতলব নাই। ঠিক আছে, হয়, নলেজ হ'ব লাগে। মোৰ মতলব নাই মানে কথাটো হ'ল, এট প্ৰেজেণ্ট যিহেতু কি আমি চি প্ৰগ্ৰামিং শিকিছোঁ, আমি চব বস্তু শিকি কিনি যদি প্ৰগ্ৰামিংটো মানে কৰিবলৈ যাওঁ, আমি কনফিউজ হৈ যাম। আৰু এটা পইণ্টত এনেকুৱা আহি যাব কি আমাৰ প্ৰগ্ৰামিংটো টাফ লাগিব, কৰিবলৈ মন নাযাব। চ' তাতকৈ ভাল আমাৰ যোন ইনফৰ্মেশ্যনটো প্ৰয়োজন, আমি এই ইনফৰ্মেশ্যনটো এট প্ৰেজেণ্ট লওঁ। তাৰপিছত যেতিয়া আমি অলপ পাৰফেক্ট হৈ যাম, আমি ইনফৰ্মেশ্যনটো বহুত ভালকৈ ৰিফাইনভাৱে ল'ম। চ' মই এতিয়া কি বুলি কৈ আছোঁ, মই এতিয়া কৈ আছোঁ কি একচুৱেলি প্ৰচেছটো কি হয়, আপুনি এই বস্তুটো বুজি যাওক। তাৰপিছত কোন ফাইলটো কি কাম কৰিব, এইটো আমি লাষ্টত চাম। ঠিক আছে, কম্পাইলাৰে কেনেকুৱাকৈ কাম কৰে, মানে কনভাৰ্টাৰ, ইয়াৰ মাজত এটা কনভাৰ্টাৰ লাগিব। এই কনভাৰ্টাৰটো কেনেকুৱাকৈ কাম কৰে, এই বস্তুটো মই এক্সপ্লেইন কৰাম, বাট এতিয়া নহয়। প্ৰথম আমি চি প্ৰগ্ৰামিংটো শিকি যাওঁ, চি প্ৰগ্ৰামিঙৰ বেছিক বস্তুটো শিকি যাওঁ। চি প্ৰগ্ৰামিং নিজৰ কীবৰ্ডত নিজৰ মূৰটো লগাই কিনি মূৰটো ইউজ কৰি কিনি কাম কৰিব পাৰিম। ইমানটো প্ৰথম আমাৰ এটা নলেজ আহি যাওক। তাৰপিছত উই কেন গ' ফৰ দিছ, উই শ্বুড গ' ফৰ দিছ। মই এই বস্তুটো কোৱা নাই কি এইবোৰ বস্তু শিকিব নালাগে, মই ইমানটো কৈ আছোঁ কি এইবোৰ বস্তু এতিয়া শিকিব নালাগে। হাই লেভেল লেংগুৱেজটো আমি ক'ত লিখিম আৰু আমাৰ আউটপুটটো আমি ক'ত পাম, আমাৰ ইমানটোৱেই জানিবৰ প্ৰয়োজন। তাৰ বাহিৰত আমাৰ জানিবৰ প্ৰয়োজন নাই। এতিয়া ইয়াৰ এনচাৰটো আমি দিছোঁ। ফাৰ্ষ্ট অফ এনচাৰ, আমি হাই লেভেল লেংগুৱেজ মানে চি প্ৰগ্ৰামিংটো লিখিম ক'ত। চোৱা, চি প্ৰগ্ৰামিংটো আমি টেক্সট এডিটৰত লিখিব পাৰোঁ। টেক্সট এডিটৰ কি থাকিলে, নোটপেড। ঠিক আছে, নোটপেড মানে এইটো এনেকুৱা পেড পাবা, এই পেডত তুমি নিজৰ কোডিং কৰিবা। ঠিক আছে, কোডিংটো তাৰপিছত তোমাক ছেভ কৰিব লাগিব, মানে ই ইংলিছ লেংগুৱেজৰ যে ফাইলটো আছে, এই ফাইলত তোমাক ছেভ কৰিব লাগিব। তাৰপিছত এই ফাইলটোক তুমি নিজে লৈ যাবা কম্পাইলাৰৰ ওচৰত। কম্পাইলাৰে কি কৰিব, কম্পাইলাৰে এইটো ফাইলটো এক্সামিন কৰিব, যদি এৰাৰ আছে তোমাক এৰাৰটো কৈ দিব। তাৰপিছত তুমি এৰাৰটো যদি থাকিছে তুমি ঠিক কৰিবা, যদি এৰাৰ নাই তেতিয়াহ'লে কম্পাইলাৰে কি কৰিব, এইটো মেচিন লেংগুৱেজত কনভাৰ্ট কৰিব আৰু তোমাক দি দিব। কম্পাইলাৰে এই মেচিন লেংগুৱেজত কনভাৰ্ট কৰি কিনি ফাইলটো তোমাক দি দিয়া হ'ব। তাৰপিছত তুমি কি কৰিবা, এই মেচিন লেংগুৱেজটো লৈ কিনি আকৌ আউটপুট ফাইল তোমাক বনাব লাগিব, মানে exe, এইটো যে আউটপুট ফাইল থাকিছে, আউটপুট ফাইল, এই আউটপুট ফাইল তোমাক বনাব লাগিব। আৰু তাৰপিছত তুমি গৈ কিনি নিজৰ আউটপুটটো চাব পাৰিবা। যেতিয়া আউটপুট ফাইলটো তুমি ৰান কৰিবা, তেতিয়া গৈ তুমি নিজৰ আউটপুটটো চাব পাৰিবা। চ' ইমান দীঘল এটা প্ৰচেছ, মানে প্ৰগ্ৰামিং কৰিবলৈ যদি মোক 5 মিনিট লাগিছে, তেতিয়াহ'লে 15 ছেকেণ্ড মোৰ লাগিব প্ৰগ্ৰামিংটো ৰান কৰিবৰ কাৰণে। যিহেতু কি মই এক্সপিৰিয়েঞ্চ মানুহ, সেইকাৰণে মই 15 ছেকেণ্ড কৈ আছোঁ। তোমাৰ কাৰণে এই প্ৰচেছটো 5 মিনিটছৰ পৰা বেছি হৈ যাব পাৰে। চোৱা, আমাৰ প্ৰব্লেমটো ক'ত, আমাৰ প্ৰব্লেমটো হৈ আছে কি ফাইলটো মোক বনাব লাগিব, ফাইলটো মই নিজে কনভাৰ্টাৰৰ ওচৰত লৈ যাব লাগিব। তাৰপিছত কনভাৰ্টাৰৰ পৰা ফাইলটো মই আউটপুটত মানে মেচিন লেংগুৱেজত কনভাৰ্ট কৰিব লাগিব, মোক কৰিব লাগিব।
তাৰপিছত মেচিন লেংগুৱেজৰ পৰা মই এক্সিকিউটেবল ফাইল মানে EXE ফাইল অথবা আউটপুট ফাইলত মোক কনভাৰ্ট কৰিব লাগিব। মানে ইয়াত প্ৰতিটো ষ্টেপত মোক কি কাম কৰিবলগীয়া হৈছে। এইটো হৈ গ'ল আমাৰ প্ৰব্লেম কি মোৰ কাম কৰিবলৈ মন নাই, মই খালি ফাইল বনাম আৰু মোৰ আউটপুট লাগে, বাছ মোৰ কামটো ইমান। বাদ বাকী মোৰ চিন্তা কৰিব নাই, প্ৰয়োজন নাই। হয়, নলেজ আছে, থাকিব লাগে, নলেজ লৈ আছোঁ, ঠিক আছে, বাট মোৰ খাটনি কৰিবলৈ মন নাই, ইমান বেছি কাম কৰিবলৈ মন নাই। এইটো আমাৰ প্ৰব্লেম। চ' এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আহিছে IDE। IDE মানে কি? IDE মানে হ'ল ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট। ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট। এতিয়া IDE কি কৰিব? IDE ক'ব কি আপুনি কাম কৰক, আপুনি এটা খালি ফাইল বনাই দিয়ক, বাট বাকী কাম চব মই কৰিম। তো একচুৱেলি চিনাৰিঅ'টো কি হ'ব? তুমি C প্ৰগ্ৰামিং কৰিবা অথবা এই হাই লেভেল লেংগুৱেজটো কৰিবা, কৰাৰ পিছত তুমি IDEত এই বস্তুটোক দি দিবা। IDE কি কৰিব? এইটো কনভাৰ্টাৰৰ ওচৰত লৈ যাব, মেচিন লেংগুৱেজত কনভাৰ্ট কৰিব, মেচিন লেংগুৱেজৰ পৰা আউটপুট মানে EXE কনভাৰ্ট কৰি কিনে আউটপুট ওলাই কিনে তোমাক দি দিব। চ' চব বস্তু কৰিব IDE প্লাছ যেতিয়া আমি টেক্সট এডিটৰ ইউজ কৰোঁ, ফাইলৰ মেনেজমেণ্টটো মোক কৰিব লাগে। ফাইলৰ মেনেজমেণ্ট মানে ছাপ'জ মই ফাইলটো এটা ফল্ডাৰত থৈছোঁ, তাৰপিছত কনভাৰ্টাৰে মোক মেচিন লেংগুৱেজত এটা ফাইল ওলাই দিছে, মেচিন লেংগুৱেজত এটা ফাইল ওলাই দিছে। এই মেচিন লেংগুৱেজৰ ফাইলটো মই লৈ কিনি আকৌ ফল্ডাৰত মোকে এৰেঞ্জ কৰিব লাগিব। আউটপুট কৰাৰ ফাইলটো ওলাই দিছে, এই আউটপুট কৰাৰ ফাইলটো লৈ কিনি মোক ফল্ডাৰত সোমাব লাগিব। তাৰমানে ফাইল মেনেজমেণ্ট কৰাৰ কাম মোৰ। তো ইয়াত IDE কি কৰিব? IDE ফাইলটোও মেনেজ কৰি দিব। ফাইল কোন ডাইৰেক্টৰীত হ'ব লাগে এই বস্তুটো মোক IDE মেনেজ কৰি দিয়ে। মেনেজৰ স্পেলিংটো ভুল হ'ল বাৰু, বুজি যোৱা। চ' ফাইলৰ IDE গোটেই কামটো কৰি কিনি মোক দি দিব। মোৰ খালি কামটো কি থাকিব? কোডিং কৰিম আৰু আউটপুট পাম। চ' মোৰ কাম ইজি হৈ গৈছে। চ' IDE থাকিছে এইটো। চ' যদি IDEত তুমি কাম কৰা তেতিয়াহ'লে আই গেছ লেছ দেন 5 ছেকেণ্ডত তোমাৰ কাম হৈ যাব। কোডিং যিমান দেৰি লাগিছে কোডিং এনেকুৱা হ'ব পাৰে কোডিং তোমাৰ 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা লাগি যাব পাৰে, এদিনো লাগি যাব পাৰে। বাট IDEত যেতিয়া তুমি সোমাই যাবা, মানে IDEত যেতিয়া তুমি কোডিংটো ৰান কৰিব যাবা, ইট উইল টেক লেছ দেন 5 ছেকেণ্ড। 5 ছেকেণ্ডৰ পৰাও লেছ ল'ব, মানে 1 ছেকেণ্ড 2 ছেকেণ্ড জাষ্ট তুমি শ্বৰ্টকাট জানি লোৱা, শ্বৰ্টকাটছকেইটা ইউজ কৰা, এণ্ড লেছ দেন 5 ছেকেণ্ডছত ইউ আৰ গুড টু গো। তোমাৰ কোডিং হৈ গ'ল, তুমি কোড ৰান কৰা, আউটপুট লোৱা আৰু তুমি নিজৰ কামটো শেষ কৰা। চ' IDEৰ কাম থাকিছে এইটো। চ' আমি এবাৰ ৰিভাইজ কৰি লওঁ IDE আৰু টেক্সট এডিটৰৰ মাজত ডিফাৰেঞ্চ কি। ৰিভাইজ কৰাৰ আগত আমি অলপ বস্তুটো মুচি দিওঁ, অলপ চাফ কৰি লওঁ বস্তুটো। টেক্সট এডিটৰ, ইয়াত থাকিছে আমাৰ টেক্সট এডিটৰ। যেতিয়া আমি টেক্সট এডিটৰ ইউজ কৰোঁ, ছাপ'জ মই C প্ৰগ্ৰামিং কৰি আছোঁ। চ' C প্ৰগ্ৰামিং হৈ গ'ল ইংলিছ লেংগুৱেজৰ ওচৰা ওচৰি। চ' C প্ৰগ্ৰামিং কৰাৰ পিছত এই কোড ফাইলটো মই এটা ফাইল বনালোঁ। ছাপ'জ এই ফাইলটোৰ নাম থাকিলে a.c, ঠিক আছে। এই ফাইলটো যেতিয়া মই টেক্সট এডিটৰ ইউজ কৰিম, এই ফাইলটো মই নিজে লৈ যাব লাগিব কনভাৰ্টাৰৰ ওচৰত, মানে কম্পাইলাৰ। কনভাৰ্টাৰক আমি কম্পাইলাৰ বুলি কওঁ। কম্পাইলাৰৰ কামটো থাকিব এইটো চেক কৰিব, কোডকেইটা চেক কৰিব। চেক কৰাৰ পিছত যদি চব বস্তু ঠিক আছে, এই কম্পাইলাৰে কি কৰিব? মেচিন লেংগুৱেজৰ এটা ফাইল মোক ওলাই দি দিব। মেচিন লেংগুৱেজৰ এটা ফাইল ওলাই কিনি মোক দি দিয়া হৈছে। এতিয়া এই মেচিন লেংগুৱেজৰ ফাইলটো লৈ কিনি মোক কি কৰিব লাগিব? আউটপুট ওলাব লাগিব। আউটপুট ফাইল ওলাব লাগিব .exe ফাইল। আৰু এই 1 নম্বৰ ফাইল, 2 নম্বৰ ফাইল আৰু 3 নম্বৰ ফাইল, এই গোটেই ফাইলটো মেনেজমেণ্ট মোক কৰিব লাগিব। তাৰমানে এটা ফল্ডাৰ বনাই আছোঁ, এই ফল্ডাৰত এই ফাইলটো ছাপ'জ এই 1 নম্বৰ ফাইলটো উঠাই কিনি ফল্ডাৰত সোমাই আছোঁ, 2 নম্বৰ ফাইলটো লৈ কিনি ফল্ডাৰত সোমাই আছোঁ, এই 3 নম্বৰ ফাইলটো লৈ কিনি ফল্ডাৰত ওলাই আছোঁ। তাৰমানে ইয়াত চব কাম মোক কৰিবলগীয়া হৈছে। চ' ইমান যে ষ্টেপ, 1 নম্বৰ ষ্টেপ, 2 নম্বৰ ষ্টেপ, 3 নম্বৰ ষ্টেপ, এই ষ্টেপ যেতিয়া মই কৰিছোঁ মোৰ 5 মিনিটৰ পৰা বেছি গৈ আছে।
যেহেতু কি তুমি নিজৰ মাত্ৰ নতুন তুমি ষ্টাৰ্ট কৰিছা সেইকাৰণে 5 মিনিট মই কৈ আছোঁ এনেকুৱা হ'ব পাৰে কি তোমাৰ 15 মিনিটো লাগি যাব পাৰে যদি কি তুমি নতুন যদি অলপ যদি এক্সপিৰিয়েঞ্চ হৈ গৈছে অথবা ইণ্টাৰমিডিয়েট টাইপ তুমি প্ৰগ্ৰামাৰ অলপ বহুত বেছি এডভান্সো নহয় বহুত বেছি বিগিনাৰো নহয় এনেকুৱা টাইপৰ তুমি যদি প্ৰগ্ৰামাৰ দেন ইট উইল ইজিলি টেক 3 মিনিটছ 3 মিনিটছটো ল'বই ল'ব চ' 3 মিনিটছো ইউজ কৰা বহুত বেছি মোৰ কাৰণে চ' হোৱাট টু ডু চ' ইয়াৰ পৰা ৰেস্কিউ কৰিবৰ কাৰণে কোন আহিছে আই ডি কি বুলি কৈ আছে আই ডি কৈ আছে কি আপুনি খালি মোক এই ফাইলটো দিয়ক আপুনি যে কোড কৰিছে এই ফাইলটো দিয়ক তো মই কি কৰিছোঁ মই ফাইলটো ল'লোঁ লোৱাৰ পিছত মই IDE ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্টক দিছোঁ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্টে কি কৰিছে মোৰ ফাইলটো লৈ কিনি কম্পাইলাৰৰ ওচৰত গৈছে তাৰপিছত কম্পাইলাৰে মেচিন লেংগুৱেজৰ ফাইলটো দিছে কাক দিছে IDE দি দিছে IDE কি কৰিছে এইটো লৈ কিনি এটা ফল্ডাৰত থৈ দিছে নিজেই ফল্ডাৰত থৈছে তাৰপিছত মই যে ফাইলটো দিছোঁ এই ফাইলটো লৈ কিনেও এটা ফল্ডাৰত থৈ দিছে IDE মোৰ ফাইলটো লৈ কিনি এই ফল্ডাৰত থৈ দিছে মানে এই ফাইলটো যে মই দিছোঁ এই ফাইলটো লৈ কিনি ফল্ডাৰত থৈ দিছে তাৰপিছত মেচিন লেংগুৱেজ মানে কনভাৰ্টেড ফৰ্ম 0 and 1 যে ফাইলটো আহিছে এইটো লৈ কিনি ফল্ডাৰত থৈ দিছে এণ্ড লাষ্ট এক্সিকিউটেবল ফাইলটো লৈ কিনি কনভাৰ্টেড ফল্ডাৰত থৈ দিছে চব কাম সি কৰিছে এণ্ড এট লাষ্ট মোক এটা আউটপুট স্ক্ৰীন ওলাই কিনি মোক আউটপুট দি দিছে তাৰমানে ইয়াত মোৰ কাম একো নাই খালি মোৰ কি কাম থাকিছে এই 1 নম্বৰ খালি এটা ফাইল এটা দিব লাগিব আৰু বাদ বাকী সব কাম IDE কৰিব তাৰমানে চোৱা 1 2 3 খালি তিনিটা ষ্টেপত খালি এটা ষ্টেপ কৰিব লাগিব এতিয়া মোৰ কিমান টাইম সেভ হ'ব মোৰ পাৰ্সোনেল যেতিয়া মই কৰোঁ I take less than 2 seconds মই জোক কৰা নাই কিয় কি মই শৰ্টকাটছৰ ইউজ কৰোঁ লাহে লাহে তুমিও যেতিয়া শৰ্টকাট যেতিয়া ইউজ কৰিবা তুমি লেছ দেন 2 সেকেন্ডছত তোমাৰ কাম হৈ যাব খালি এটা বটন ক্লিক কৰিবা আৰু তোমাৰ আউটপুট স্ক্ৰীনত ডাইৰেক্টলি আহি যাব ঠিক আছে এনেকুৱা হ'ব পাৰে কি তুমি কোডিং কৰিবলৈ তোমাৰ সময় লাগিছে 1 দিন 2 দিন 3 দিন 7 দিন লাগিব যাব পাৰে কোডিং কৰিবলৈ বাট কোডিংটো ৰান কৰিবৰ কাৰণে তোমাৰ 2 সেকেন্ডৰ পৰা কম সময় লাগিব বহুত ধৰণৰ IDE সফটওয়্যাৰ থাকিছে আমি কোন সফটওয়্যাৰটো ইউজ কৰিম আমি ইউজ কৰিম কোড ব্লক এইটো আমি নেক্সট ভিডিঅ'ত চাম ব্লকৰ স্পেলিং আকৌ ভুল ঠিক আছে মোৰ অলপ স্পেলিঙৰ প্ৰব্লেম আছে চ' আমি আজিৰ ভিডিঅ'টো ইমানটো সামৰি দিওঁ বহুত ডাঙৰ ভিডিঅ' নহয় সৰু ভিডিঅ' বাট ইম্পৰ্টেণ্ট ভিডিঅ' থেংক ইউ